কমলা পুলি এনেকৈ পচাবলৈ হ'লে কেনেকৈ কি কৰিব লাগে তাকে মই ভিডিঅ'টোত দেখুৱাবলৈ লৈছোঁ। যিহেতু পুলিকেইটা যদি আমাৰ সবল হয় তেতিয়া গছকেইজোপাও ভাল হ'ব আৰু প্ৰডাকশ্যনো ভাল হ'ব। ৰঙালাও হওক বা জাতিলাও পুলি হওক কেনেকৈ পচায় তাকে মই ভিডিঅ'টো অলপ দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আপোনালোকে যদি ৰঙালাও পুলিখিনি চায়, এইখিনি 10 দিনমান হৈছে। যিহেতু এতিয়া ঠাণ্ডা দিন লাহেকৈ আৰম্ভ হৈছে, সেইকাৰণে পুলিবিলাক অলপ লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে। 10 দিনত পুলিকেইটা ইমান সবল হৈ উঠিছে আৰু এইখিনি যদি মই ভালকৈ ৰোপণ কৰোঁ তেন্তে নিশ্চয় ইয়াৰ উৎপাদন ভাল হ'ব। আপোনালোকে যদি ৰঙালাও পুলিখিনি ভালকৈ পচাবলৈ হয় তেতিয়াহ'লে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। প্ৰথমে শুকান গোবৰ অলপ আপোনালোকে ভাঙি এনেকৈ গুড়ি কৰি ল'ব। তাৰ লগত শুকান মাটি মিহলি কৰি দিব, লগত অলপ বালি দিব আৰু যিখিনি মাটি আপোনালোকে পুলিখিনি পচাবৰ কাৰণে ল'ব, সেই মাটিখিনি সম্পূৰ্ণ শুকান হ'লে ভাল। তেতিয়া ইয়াত কোনো ভেঁকুৰে আক্ৰমণ কৰিব নোৱাৰে। আমাৰ যদি পুলিখিনি ইমান ডাঙৰ হয় তেতিয়া সেইটো সময়ত যিহেতু গুৰিবিলাক ঢাক খাই থাকে, ইয়াত যদি এতিয়া বৰষুণ 3-4 দিন লেঠাৰিকৈ পৰে তেতিয়া নিশ্চয় পুলিখিনি ভেঁকুৰে আক্ৰমণ কৰি নষ্ট কৰিব পাৰে। সেইকাৰণে যদি আপোনালোক এনেকৈ শুকান মাটি আৰু শুকান গোবৰ মিহলি কৰি যদি এনেকৈ প্ৰস্তুত কৰি লয় তেতিয়া নিশ্চয় ভাল হ'ব। আৰু পুলি যি টুকুৰা ঠাইত পুলিখিনি ৰাখিব সেই ঠাইডোখৰ মুকলি হ'ব লাগে। তেতিয়া সূৰ্যৰ পোহৰত তাৰ যিকেইটা পুলি ওলাব বহুত ভাল টনকিয়াল পুলি হ'ব। যিহেতু চেচুকত থাকিলে মতে পুলিবিলাক হেলুকা হৈ যায় আৰু এনে পুলি লগালে নিশ্চয় খেতি ভাল নহ'ব। মোৰ ইয়াৰ যিখিনি পুলি আছে সেইখিনি আপোনালোকে দেখিবলৈ পাইছে, বহুত সুন্দৰ হৈছে। যেতিয়া মাটিখিনি গিলাচত ভৰাব তেতিয়া পুলিটো ওলোৱাৰ আগতে 3-4 দিনৰ মূৰে মূৰে কীটনাশক দ্ৰব্য ইয়াত ছিটিয়াই ৰাখিব। তেতিয়া পোকে বা পৰুৱাই গুটিবিলাক নষ্ট কৰিব নোৱাৰে। ইয়াৰ আগৰ ভিডিঅ'টোত মই কেনেকৈ পুলি পচাইছিলোঁ তাক দেখুৱাইছিলোঁ আৰু সেই পুলিখিনি যিহেতু এতিয়া ইমান সুন্দৰ হৈ এইটো অৱস্থাত পাইছেই, সেইকাৰণে মই আপোনালোকক এই পুলিখিনি দেখুৱাবৰ বাবে আজি ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু 3-4 দিনৰ পিছত লাহেকৈ মই ৰঙালাও পুলিবিলাক ৰোপণ কৰিম আৰু কেনেকৈ ৰোপণ কৰিছোঁ তাক নতুন এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম বুলি আশা ৰাখি আজি ভিডিঅ'টো ইমানটোতে সামৰিছোঁ। ধন্যবাদ।